পরীক্ষার রেজাল্ট আমার এসএস ইন্টিগ্রেটেড একাডেমি স্থাপিত হওয়া আজি 3 বছৰ হল। এই প্ৰথম বৰ্ষত এবাৰ পৰীক্ষা দিছে, প্ৰথমবাৰ পৰীক্ষা দিছে। তাৰ ৰিজাল্টসমূহ আমি জনাব বিচাৰিছো। আমাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 40 জন, সায়েন্সত আছিল 24 জন। তাৰে 8 জনে ষ্টাৰ পাইছে, ফিজিক্সত এজনে 94% পাইছে, হাইয়েষ্ট হল 89% চিষ্টা তালুকদাৰ নামৰ ছাত্ৰী এগৰাকী। আৰু লেটাৰ পাইছে ফিজিক্সত 6 জনে, কেমিষ্ট্ৰিত 3 জন, মেথছত 2 জন, বায়'লজিত 5 জন, ইংৰাজীত 3 জন আৰু এছামিছত 4 জন। তেনেদৰে আৰ্টছত আছিল 16 গৰাকী ছাত্ৰ ছাত্ৰী, তাৰে 3 জনে ষ্টাৰ পাইছে, হাইয়েষ্ট নম্বৰ হল 79.2%। আকৌ জিঅ'গ্ৰাফিত পাইছে 91 হাইয়েষ্ট, আৰু হিষ্ট্ৰীত পাইছে 91 হাইয়েষ্ট মাৰ্ক। লেটাৰ পাইছে অসমীয়াত আৰ্টছৰ পৰা, অসমীয়াত এজন, বডোত পাইছে এজনে, জিঅ'গ্ৰাফিত পাইছে 6 জনে, পলিটিকেল সায়েন্সত পাইছে এজনে, আৰু এডভান্স বৰ্ডত পাইছে 2 জনে, লজিক ফিলচফিত পাইছে 3 জনে, আৰু হিষ্ট্ৰীত পাইছে 2 জনে। এয়া আমাৰ সামগ্ৰিক ৰিজাল্ট। আৰু ৰিজাল্ট সম্বন্ধে আমি আটাইতকৈ সুখী এইকাৰণে যে আমাৰ যিখিনি ল'ৰা ছোৱালী আছিল খুব কম সংখ্যক আছিল, আৰু প্ৰথম বৰ্ষৰ ল'ৰা ছোৱালী প্ৰথমবাৰ পৰীক্ষা দিছে, গতিকে তেওঁলোকে উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিছে। গতিকে তাৰ বাবে আমি সমূহ এছএছ ইন্টিগ্ৰেটেড একাডেমিৰ পৰিয়াল অত্যন্ত সুখী, আৰু গোটেই সমূহ ছাত্ৰ ছাত্ৰী, উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীখিনিক আমি শুভেচ্ছা জনালো। ইয়াৰ পৰা আমাৰ ইয়াত যিহেতু প্ৰথম বৰ্ষৰ আমাৰ ষ্টুডেণ্টৰ সংখ্যা তেনেই তাকৰ আছিলে, আৰু নতুন কলেজ এখনত পটককৈ ছাত্ৰ ছাত্ৰী আহিব নিবিচাৰে। সেইকাৰণে আমি ভালেখিনি ছাত্ৰ ছাত্ৰীক খুব কেইজনমানতকৈ একেবাৰে বিনামূলীয়াকৈ পঢ়োৱা হৈছে, আৰু বহুত ছাত্ৰ ছাত্ৰীকে আমি ন্যূনতম মাচুলতে পঢ়াইছোঁ। আমি ফাৰ্ষ্ট ইয়েৰত তেওঁলোকৰ যিটো মাচুল নিৰ্ধাৰণ কৰিছিলোঁ, ছেকেণ্ড ইয়েৰতো আমি সেইটোৱে ৰাখিছোঁ, তাতকৈ আমি পইচা বঢ়োৱাও নাই কেতিয়াও। লগতে বৰ্তমান সামগ্ৰিক যিটো ৰিজাল্ট আমি এই বছৰ দিব পাৰিছোঁ, তাক লৈ আমি অত্যন্ত সুখী। আমাৰ আৰ্টছত আটাইকেইজনেই পাছ কৰিছে, আৰু ছায়েন্সত যিমানকেইজনে দিছিলে সকলোৱে ফাৰ্ষ্ট ডিভিজনত অৱতীৰ্ণ হৈছে। সেইকাৰণে আমি যথেষ্ট সুখী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।